আজি আপোনালোকক এই ভিডিঅ'টিত স্বাগতম জনাইছোঁ আৰু ইয়াত আপোনালোকক যিসকলে এক্সচেঞ্জ কাৰ্ডৰ ৰেজিষ্ট্ৰেশ্যন কৰা নাই অৰ্থাৎ যিসকলে আগতে এক্সচেঞ্জ কাৰ্ড বনাইছিল সেয়া অনলাইনভাৱে আপোনালোকে যদি বনাইছিলে তেতিয়াহ'লে যিহেতু আপোনালোকে জানে যে অনলাইনভাৱে বনোৱাৰ পিছতো সাধাৰণতে এই গোটেই আপোনালোকৰ যি এক্সচেঞ্জ কাৰ্ড সেইটো ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে, আকৌ পুনৰাই ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে আৰু ইয়াৰ যিটো সময়সীমা সাধাৰণতে বান্ধি দিছে আপোনালোকক ডিচেম্বৰলৈকে বান্ধি দিছে। গতিকে যিসকলে কৰা নাই আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব, যিহেতু আপোনালোকৰ কাৰণে খুব বেছি প্ৰয়োজনীয় হ'ব। চ' আপোনালোকক আজি এই ভিডিঅ'টিত দেখুৱাব বিচাৰিম কেনেকৈ আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব। সম্পূৰ্ণ প্ৰচেছখিনি দেখুৱাবলৈ চেষ্টা কৰিম। গতিকে আপোনালোকে যদি মোৰ চেনেলটোত নতুনকৈ আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ল'ব চেনেলটো, শ্বেয়াৰ কৰিব ভিডিঅ'টো আৰু এটা লাইক কৰিবলৈ নাপাহৰিব। আপোনালোকে এই যি এক্সচেঞ্জ কাৰ্ড আছে তাক ৰেজিষ্ট্ৰেশ্যন কৰিবৰ বাবে আহিব লাগিব সেৱা সেতুৰ অফিচিয়েল যিটো পৰ্টেল তাত, আৰু তাত অহাৰ পাছতে আপোনালোকে দেখিবই অট'মেটিক চিটিজেন ছাৰ্ভিচেছত গ'লেও আপোনালোকে ডাইৰেক্টলি তাত পাবই, আৰু তাত যোৱাৰ লগে লগে আপোনালোকে যদি এক্সচেঞ্জ কাৰ্ডো মাৰি দিয়ে আপোনালোকৰ ডাইৰেক্টলি আহি যাব, বা আপোনালোকে যদি সেৱা সেতু অ'পেন কৰে পৰ্টেলটো তেতিয়াহ'লে তাত আপোনালোকক এই ন'টিফিকেশ্যনৰ পাৰ্টটোত অৰ্থাৎ য'ত আপোনালোকৰ ন'টিচবিলাক আহি থাকে তাতেই আপোনালোকক দেখাই থাকিব ৰেজিষ্ট্ৰেশ্যনৰ অপশ্যন, তাতো আপোনালোকে ক্লিক কৰিব পাৰে। চ' মই আপোনালোকক ডাইৰেক্টলি চিটিজেন ছাৰ্ভিচত গৈ আচলতে দেখুৱাবলৈ চেষ্টা কৰিম কেনেকৈ আপোনালোকৰ আহিব বা কেনেকৈ আপোনালোকে গোটেই প্ৰচেছটো কৰিব পাৰিব। সকলোকে প্ৰথমতে আপোনালোকে ইয়াত চাৰ্চ বাৰত লিখি দিব ৰেজিষ্ট্ৰেশ্যন বা এক্সচেঞ্জ কাৰ্ড বুলি জাষ্ট লিখি দিলেও হ'ব। এক্সচেঞ্জ কাৰ্ড লিখাৰ লগে লগে আপোনালোকক সেই তিনিওটা অপশ্যনেই এভেইলেবল হৈ যাব। দেখিছে আপোনালোকে ইয়াত তিনিটা অপশ্যন, এটা হৈছে ৰেজিষ্ট্ৰেশ্যন অফ এমপ্লয়মেণ্ট চিকাৰ ইন এমপ্লয়মেণ্ট এক্সচেঞ্জ, দ্বিতীয়টো হৈছে ৰেজিষ্ট্ৰেশ্যন অফ এমপ্লয়মেণ্ট চিকাৰ আৰু ৰিনিউৱেল অফ এইখিনি আছে আপোনালোকৰ। চ' প্ৰথমটো যিটো অপশ্যন আছে তাতে আপোনালোকে যাব, আৰু তাত যোৱাৰ পিছত আপোনালোকে আহি যাব এই পেজটোত। ইয়াত যিহেতু দুটা পাৰ্টত থাকে, এপ্লাই উইথ আধাৰ আৰু এপ্লাই উইদাউট আধাৰ। চ' আপোনালোকে যিহেতু আধাৰ কাৰ্ড আমাৰ সাধাৰণতে থাকেই, গতিকে আধাৰ কাৰ্ড থ্ৰুৱেদি যাব। ৰিকুৱাৰমেণ্ট কি বিচাৰিছে প্ৰথমতে সেইটো চাই ল'ব। আপোনালোকৰ আগৰ যিটো ৰেজিষ্ট্ৰেশ্যন কাৰ্ড আছে অৰ্থাৎ আপোনালোকে আগতে কৰা যিখন ৰেজিষ্ট্ৰেশ্যন কাৰ্ড এক্সচেঞ্জৰ সেইটোত লাগিব। তাৰপাছত বাৰ্থ চাৰ্টিফিকেট বা SSLC এডমিট কাৰ্ড বা স্কুল চাৰ্টিফিকেট যিকোনো আপোনালোকৰ যি আছে সেইটো ৰাখিব এইজৰ কাৰণে। প্ৰুফ অফ ৰেচিডেঞ্চিৰ কাৰণে আধাৰ কাৰ্ড, পাৰ্মানেণ্ট ৰেজিষ্ট আপোনাৰ আধাৰ কাৰ্ড হ'লে হ'ব। তাৰপিছত এডুকেশ্যনেল কোৱালিফিকেশ্যন যিখিনি আছে, পাছ চাৰ্টিফিকেট, মাৰ্কশ্বিট এইখিনি। কাষ্ট চাৰ্টিফিকেট আপোনালোকক দৰকাৰ হ'ব, ST SC BC এইখিনি। তাৰপিছত এডিশ্যনেল কোৱালিফিকেশ্যন আৰু বাকী যদি আছে, নন ক্ৰিমিলেয়াৰ চাৰ্টিফিকেট যদি আছে সেয়া দিব, যদি আপোনালোকে OBC হয় তেতিয়াহ'লে নন ক্ৰিমিলেয়াৰৰ ভিতৰত যদি আপোনালোকে পৰে তেতিয়ালৈকে। চ' এইখিনি বস্তু লাগিব। এতিয়া আপোনালোকে ইয়াত গুচি যাব এপ্লাই উইথ আধাৰ। ইয়াত কৰাৰ লগে লগে আপোনালোকে প্ৰথমে লগ ইন কৰিবলৈ যিহেতু দিব, চ' আপোনালোকে ইয়াত লগ ইনত যাব, আৰু লগ ইনত যোৱাৰ লগে লগে আপোনালোকৰ যিটো একাউণ্ট দি কিনে আপোনালোকে ইয়াত লগ ইন কৰি থৈছে অৰ্থাৎ আপোনালোকৰ যিটো ইয়াত যিখিনি ডিটেইলছ দি কিনে কৰি থৈছে ইউজাৰ নেম সেইখিনি আপোনালোকে কৰি কিনে লগ ইন কৰি লওক। মই কৰি লৈছোঁ, তাৰপিছত পিছৰখিনি আকৌ দেখুৱাইছোঁ। সেয়া হোৱাৰ পিছতে আপোনালোকে এই পেজটোত আহি যাব। ইয়াত আপোনালোকে দেখিছে ইয়াত যিখিনি ডিটেইলছ আপোনালোকক জানিব দিছে গোটেইখিনি ডিক্লেৰেশ্যন হয় আচলতে। আধাৰ কাৰ্ডৰ বিষয়ে আপোনালোকে ইয়াত যিহেতু আধাৰ কাৰ্ডৰ আপডেট আপোনালোকে দিব লাগিব। চ' আধাৰ কাৰ্ড নাম্বাৰ বিচাৰিছে আৰু ফুল নেম ইন আধাৰ বিচাৰিছে আৰু ভেৰিফাই আধাৰ কৰিব লাগে। যেতিয়া আমি এইটো কাম কৰিম তেতিয়া অট'মেটিকেলি আমাৰ মোবাইলটোলৈ এটা OTP আহিব, যিটো নাম্বাৰত আপোনালোকে আধাৰ কাৰ্ডটো যিটো নাম্বাৰৰ লগত লিংক হৈ আছে সেইটো, আৰু সেই OTPটো আমি ইয়াত ভৰাই দিয়াৰ লগে লগে আমি লগ ইন কৰিম। মই কৰি লৈছোঁ, তাৰপিছত আপোনালোকক বাকীখিনি চাব। মোৰ আধাৰ কাৰ্ডটো কৰাৰ লগে লগে এনেকৈ বুলি আহিলে, আৰু এনেকৈ অহাৰ লগে মই ভেৰিফাই কৰি দিম। ভেৰিফাই কৰাৰ লগে লগে মোৰ ভেৰিফাই হৈ গ'ল ইতিমধ্যে, আৰু তাৰপিছত মোৰ আচলতে যিটো এপ্লিকেশ্যন আছিলে সেইখিনি আহিছে, আপোনালোকে ইয়াত চাব পাৰিব। ইয়াত কৈছে প্লিজ এণ্টাৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ কাৰেক্টলি। আচলতে মোৰ যিটো ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আছিলে অৰ্থাৎ আগৰ যিটো এক্সচেঞ্জ কাৰ্ড ওলোৱা সেই ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো বিচাৰিছে। চ' মই ইয়াত ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো দি গেট ডাটা কৰি লওঁ, তাৰপিছত পিছৰ যিখিনি পৰ্যায় সেইখিনি আপোনালোকে চাব পাৰিব। এইখিনি ডাটা দিয়াৰ পিছতে অট'মেটিকেলি মোৰ ওচৰত চব ডিটেইলছ আহি গৈছে, আৰু সেই ডিটেইলছখিনি অহাৰ পাছত মই কি কৰিম সেইটো চাই থাকক আপোনালোকে। তাৰপিছত আপোনালোকে কৰিব, আপোনালোকৰ হেচত আহি যাব এই পেজটো। ইয়াত আপোনালোকে গোটেই পাৰ্চনেলিটি যিখিনি আপোনালোকে ডিটেইলছ দিছিলে সেই গোটেইখিনি আপোনালোকে দেখাব। আপোনালোকে যদি কিবা ভুল আছে আপোনালোকে এইটো কাৰেক্ট কৰিব পাৰে। তাৰপিছত আপোনালোকে ইয়াত যিখিনি ডিটেইলছ আছে চাই ল'ব আপোনালোকৰ কি বস্তু আছে। ইয়াত আপোনালোকক শুদ্ধ কৰিব লগা বস্তু হৈছে কাৰেণ্ট এমপ্লয়মেণ্ট ডিটেইলছ যিটো দিছিলে আপোনালোকে, সেইটো আপোনালোকে এমপ্লয়মেণ্ট ষ্টেটাছটো চিলেক্ট কৰিব লাগে। ইয়াত ষ্টেটাছত যদি চাই তেতিয়াহ'লে আনএমপ্লয়ড বুলি আছে, আনএমপ্লয়ড দি দিব। তাৰপিছত হাইট, ৱেইট এইবিলাক আপোনালোকে বিচাৰিছে, সেইখিনি হাইট ৱেইটখিনি দি দিব আপোনালোকে। হাইট কিমান, ৱেইট কিমান, আইচাইটটো বিচৰা নাই আচলতে। চ' হাইট ধৰক যিয়ে আছে আপোনাৰ হাইটটো আপোনালোকে দিব। ধৰক মই যিটো আছোঁ ধৰি লওক
মই ইয়াত যিখিনি আছে 5.11 এনেকৈ বুলি দিছোঁ ৱেইট 72 এনেকৈ দিছোঁ তাৰপিছত আৰু কিবা ডিটেইলছ চেছ নাই বিচৰা গতিকে 7 নেক্সট কৰিম 7 নেক্সট কৰাৰ লগে লগে অট'মেটিক নেক্সট পেজটো অ'পেন হ'ব ইয়াত ছেভ কৰি ল'লোঁ মই অলৰেডি তাৰপিছত আপোনালোকৰ ওচৰত আহি যাব নেম এইখিনি ইয়াত আপোনালোকৰ মানে যিখিনি আপোনালোকৰ এড্ৰেছ আছে সেই এড্ৰেছখিনি আপোনালোকৰ ইয়াত বিচাৰিছে চ' এড্ৰেছখিনি অলৰেডি আপোনালোকে এবাৰ ভৰাই থৈছিলে গতিকে সেইখিনি থাকিব পাৰে চ' সেইটো কাৰণে এইটো ডাবলকৈ ভৰাব নালাগে আপোনালোকে জাষ্ট 7 নেক্সট কৰি যাব 7 নেক্সট কৰাৰ পিছত যিখিনি আপোনালোকৰ আপডেট কৰিব আছে কৰি ল'ব বাৰু তাৰপিছত এড্ৰেছ ছেকশ্যনত আৰু এটা বস্তু কৈছে আপোনালোকৰ ইয়াত লোকেলিটি ষ্ট্ৰীট এটচেট্ৰা আপোনালোকক দিব দিছে সেইটো আপোনালোকে ফিল আপ কৰিব চ' লোকেলিটি যিটো আছে সেইটো দি ল'ব এইখিনি কৰাৰ পিছত ইতিমধ্যে আপোনালোকে আকৌ এবাৰ ইয়াত যিটো নকৰি ইয়াত কৰি দিব সব ইয়াত আকৌ ইনক্লুড হৈ যাব বস্তুবিলাক আৰু সেইখিনি ডিটেইলছ হোৱাৰ পিছত আপোনালোকে 7 নেক্সটত গুচি যাব 7 নেক্সট কৰাৰ লগে লগে সাধাৰণতে ইয়াত আহি গ'ল আপোনালোকৰ নেক্সট পাৰ্টটো ইয়াত কৈছে এডুকেশ্যন এণ্ড ট্ৰেইনিং ডিটেইলছ প্লিজ চিলেক্ট ইয়াত আপোনালোকে কৰিব কি হয় আপোনালোকে কি পাছ কৰিছে কি নকৰিছে চ' মই পোষ্ট গ্ৰেজুৱেটৰ ক্ষেত্ৰত দি দিছোঁ এতিয়া আপোনালোকে কৈছে ডু ইউ ৱান্ট এইখিনি বিচাৰিছে এইখিনি কোৱালিফিকেশ্যনৰ যিখিনি ডিটেইলছ আছে সেইখিনি দিব লাগিব গোটেই ডিটেইলছখিনি আপোনালোকে দি দিব ফাৰ্ষ্ট ইয়াৰ মেট্ৰিক গোটেইখিনি ডিটেইলছ ডিগ্ৰী এইখিনি ডিটেইলছ আপোনালোকে দিব আৰু দিয়াৰ পিছত এইটো কৰাৰ পিছত আকৌ 7 নেক্সট কৰিব ইয়াৰ পিছৰ যিটো পাৰ্ট আহিব এনেকৈ আপোনালোকে যদি কৰি যায় গোটেই ডিটেইলছখিনি ভৰাই নিশ্চয় আপোনালোকৰ যিখিনি আপডেশ্যন আছে সেইখিনি কমপ্লিট হৈ যাব আৰু এটা কথা মনত ৰাখিব আপোনালোকে ইয়াত পাছ চাৰ্টিফিকেট বা মাৰ্কশ্বিটখিনি যিখিনি আপোনালোকে ডিটেইলছ ভৰাব তাৰ যিহেতু আপোনালোকক পাছ চাৰ্টিফিকেট যদি আপোনালোকে যিটো ধৰক মাৰ্কছ ভৰালে বা যিখিনি মানে আপোনালোকে কোৱালিফিকেশ্যন কৰিছে সেইটো যদি আপোনালোকে আপডেট কৰিলে তেতিয়াহ'লে তাত আপোনালোকৰ ডিটেইলছখিনি দিছে হয় কিন্তু আপোনালোকে যিটো মাৰ্কশ্বিট বা আপোনালোকৰ যিখিনি ডাটা সেই ডাটাখিনি আপোনালোকে যিহেতু দিব লাগিব আপডেট কৰি কিনে বা আপলোড কৰি কিনে সেইখিনিৰ কাৰণে PDF ফৰ্মত আপোনালোকক হ'ব লাগে আৰু লগতে 1 MB চাইজতকৈ বেছি সাধাৰণতে হ'ব নালাগে চ' এইখিনি আপোনালোকৰ এটা কথা মনত ৰাখিব আৰু সেইখিনি যিহেতু দৰকাৰ হ'বই গতিকে সেইখিনি আপোনালোকে দিব লাগিব এইখিনি ডিটেইলছ ধৰক ইয়াত এতিয়া 10th কোৱালিফিকেশ্যন দিছে 10th কোৰ্চ পাছ দিছে বৰ্ড মই দি দিছোঁ ইয়াত চেবা ছাবজেক্ট আপ টু 6 ছাবজেক্টকেইটা ইনষ্টিটিউশ্যন ক'ৰ পৰা পাছ কৰিছোঁ মিডিয়াম অফ ইনষ্ট্ৰাকশ্যন কি আছিলে কোৰ্চ টাইপ কেনেকুৱা ইয়াৰ অফ এডমিশ্যন কোনবাৰ লৈছিলোঁ ইয়াৰ অফ পাছিং কেতিয়া আছিলে পাৰ্চেণ্টেজ কিমান আপলোড পাছ চাৰ্টিফিকেটখন এড কৰিব লাগে আৰু আপলোড মাৰ্কশ্বিটখন এড কৰিব লাগে তাৰপিছত ঠিক তেনেকৈ 12 পাছৰ ক্ষেত্ৰতো আমাৰ সেই ডিটেইলছখিনি আমি ভৰাব লাগে আকৌ সেইখিনি আপলোড পাছ চাৰ্টিফিকেট আৰু মাৰ্কশ্বিটখন ইয়াত ভৰাব লাগে তাৰপিছত কোৱালিফিকেশ্যনৰ ডিটেইলছখিনি ইয়াত ভৰাই আকৌ ইয়াত আপলোডখিনি সেইখিনি কৰিব লাগে ঠিক তেনেকৈ পোষ্ট গ্ৰেজুৱেশ্যন যদি আপোনালোকে কৰিছে সেইখিনি ডিটেইলছখিনি ভৰাই ইয়াত আপুনি আপলোড কৰিব লাগে আৰু যদি আপোনালোকে পোষ্ট গ্ৰেজুৱেশ্যনৰ ওপৰত আৰু কিবা কিবি ডিটেইলছ দিব বিচাৰিছে বা আৰু কিবা যদি আপোনালোকে কৰিছিলে তেনেহ'লে য়েছ বা ন' কৰি দিব তাত আহি যাব অট'মেটিকেলি য়েছ কৰিলে আপোনালোকে আৰু ডিটেইলছখিনি ভৰাব পাৰে আৰু যদি ন' কৰে তেতিয়াহ'লে আৰু সিমানখিনিয়ে যথেষ্ট হৈ যাব তাৰপিছত আপোনালোকে ইয়াত কৈছে ডু ইউ ৱান্ট টু এড আদাৰ কোৱালিফিকেশ্যন আৰু কিবা ট্ৰেইনিং বা তেনেকুৱা কোৱালিফিকেশ্যন আছে নেকি সেইটো যদি আছে তেনেহ'লে য়েছ কৰিব যদি নাই ন' কৰিব আৰু এডিশ্যনেল কিবা চাৰ্টিফিকেট আছে নেকি তাৰ ক্ষেত্ৰতো য়েছ ন' কৰিব পাৰে এইখিনি আপোনালোকে কৰি ল'ব তাৰপিছৰ পেজটো আকৌ ঠিক আপোনালোকে তেনেকৈ কৰি যাব আৰু যিখিনি ডিটেইলছ আপোনালোকক বিচাৰিছে ষ্টাৰ মাৰ্কছ দিয়া যিমানবিলাক ডিটেইলছ আছে সেইখিনি আপোনালোকে কিন্তু ভৰাবই লাগিব নহ'লে আপোনালোকৰ এইটো আপডেট নহ'ব বা আপোনালোকৰ নেক্সট পেজত যাব নোৱাৰে গতিকে সেইখিনি ভৰাই সম্পূৰ্ণ যিখিনি প্ৰচেছ কমপ্লিট কৰি দিব আপোনালোকৰ যিটো এক্সচেঞ্জ কাৰ্ড সেইটো ৰেজিষ্ট্ৰেশ্যন সম্পূৰ্ণ হৈ যাব চ' এনেকৈ আপোনালোকে কৰক গতিকে মই এইখিনিলৈকে কৰিলোঁ পিছৰখিনি যিহেতু মই এতিয়ালৈকে আপডেট কৰা নাই পিছৰ অৱস্থাত কৰি ল'ম আপোনালোকে এইটো চাই ল'ব পাৰিব চ' আপোনালোকে এনেকৈ আপোনালোকে কৰক আৰু এনেকৈ আপোনালোকে ছাকচেছফুল হৈ যাব চ' আজিলৈ ইমানেই ধন্যবাদ